40 জনৰ ওপৰত নহয় তাৰ ভিতৰত 4-5 জন যিকেইজন হেবিচুৱেল অফেণ্ডাৰ সকলোকেতো NSA দিব নোৱাৰে কিছুমানে ক্ষমাও খুজিছে আৰু নকৰো বুলিও কৈছে গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰি এটা চকুৰালিকে NSA টো লগাই দিলে NSA খনৰে বদনাম হৈ নাযাব জানো গতিকে ঠিক তেনেকে নহয় কথাটো সেইকাৰণে কালি তেওঁকে এৰেষ্ট কৰিবলগীয়া হৈছে এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিবলগীয়া হৈছে কথাটো কৈছো কিন্তু উপায় নাই আইনটো ভাঙে সেইকাৰণে সকলোকে NSA দিয়া নহয় আপুনি কিছুমান মানুহে নিজৰ পাব্লিচিটিৰ কাৰণে কৰে কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে গতিকে কেটেগৰাইজেশ্যন ক্ৰিমিনেল আৰু এক্টিভিষ্ট এনে পাছিং ৰিমাৰ্ক NSA টো খুব টাফ এক্ট হয় আমি দিলেও নহব তাত এডভাইজাৰি কমিটি থাকে হাইকোৰ্টে পৰীক্ষা কৰে গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম যেনেকৈ পলিটিক্যাল ডিসিশন নহয়